চেষ্টা কৰিম নেমচুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক শামছুল হক ডাঙৰীয়া ইতিমধ্যে কি প্ৰতিক্ৰিয়া জনাব অসমবাসী ৰাইজক যিহেতু অসমত এক যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নামনি আৰু উজনিক লৈ কি জনাব নেমচুৰ ফালৰ পৰা হয় আসলতে আপাৰ অসমত যি পৰিস্থিতি দেখা গৈছে শৃংখল চলি অহা আমাৰ সম্ভৱ হয় এই ব্যক্তিজন নিশ্চয় মদাহী হ'ব কাৰণ আমাৰ সন্দেহ হয় কাৰণ এইজন মানুহৰ যি এটা মানে পৰিৱেশ এই পৰিৱেশে গোটেই অসমত এটা সাম্প্ৰদায়িক বীজ ৰূপায়িত হৈছে যাৰ দ্বাৰা নেকি আমাৰ সন্দেহ হৈছে ৰাজনীতিৰ যিটো বেকগ্ৰাউণ্ড চলি অহাৰ লগত আছে আৰু তাৰ পৰিপ্ৰেক্ষিতত নামনি অসমৰ যিসকল শ্ৰমিক খাটি খোৱা যিসকল শ্ৰমিক সেই শ্ৰমিকসকল আপাৰ অসমত হয়তো কৰ্মসূত্ৰে যায় আৰু দেখা গৈছে আপাৰ অসমত কিছুমান মালিক শ্ৰেণীৰ ব্যক্তিয়ে বা ঠিকাদাৰে কি কৰে শ্ৰমিকসকলক কাম কৰাই 6 মাহ 3 মাহ 1 বছৰ কাম কৰাৰ পিছত যেতিয়া নেকি টকা দিয়াৰ যেতিয়া সময় হয় বা কাম সম্পন্ন হয় তাৰ পিছতে কি কৰে কিছুমান মদাহী কিছুমান যুৱকক লগাই দিয়ে দল সংগঠনৰ নামত আমাৰ মানুহখিনিক অত্যাচাৰ কৰিবৰ কাৰণে বাংলাদেশীৰ নামত নিয়োগ লোকসকলক হাৰাশাস্তি কৰি কি কৰে এটা ভয় ভাৱ দেখুৱাই তেখেতক তাৰ পৰা পলাই আহিবৰ কাৰণে সুযোগ প্ৰদান কৰে আৰু যিসকল পলাই নাহে সেইসকলক কি কৰে কিছুমান দল সংগঠনৰ যুৱকক লগাই দি পেলাই মাৰ পিট কৰি তেখেতক খেতি দিয়ে গতিকে যিহেতু এনেকুৱা এটা সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি আমি চালো যে ইয়াত ধুবুৰী চিৰাং কোকৰাঝাৰৰ পৰা কিছুমান শ্ৰমিক কৰ্মসূত্ৰে যাব বিচাৰিছিলে আৰু সেই টিমটোৰ লগত কিছুমান কণ ল'ৰা ছোৱালীও আছে আমি চিন্তা কৰিলো যে সেই ল'ৰা ছোৱালীক শিক্ষাৰ দায়িত্ব কোনে ল'ব আজি এই ব্যক্তিসকল যেতিয়া আপাৰ অসমত যাব কিছুমান মদাহীৰ পৰিচালনাত পৰি পেলাই যেতিয়া কিবা হাৰাশাস্তিত ভুগিবলগীয়া হ'ব তেতিয়া তাৰ দায়ী কোন হ'ব গতিকে য'ত নেকি গৃহ বিভাগে য'ত দায়িত্ব নলয় য'ত নেকি অসম চৰকাৰে য'ত দায়িত্ব নলয় গতিকে তাৰ সেই পৰিস্থিতিত এই ব্যক্তিসকল কিহৰ কাৰণে যাব তাৰ কাৰণে আমি নেমচে এই শ্ৰমিকসকলক আমি ধুনীয়াকৈ বুজাই দিছো যে আপাৰ অসমত যেতিয়ালৈকে সাম্প্ৰতিক পৰিস্থিতিৰ যি পৰিৱেশ ভাল নহয় তেতিয়ালৈকে আপাৰ অসমত যাব নালাগে চাই আপাৰ অসমত দলং নহওক ঘৰ নহওক ৰাস্তা ঘাট নহওক ইয়াত আমাৰ কোনো আপত্তি নাই আমাৰ মানুহখিনি হাৰাশাস্তিৰ পৰা নিৰ্মূল হ'ব লাগে বাচিব লাগে গতিকে যেতিয়ালৈকে সাম্প্ৰতিক পৰিস্থিতি ভাল নহ'ব তেতিয়ালৈকে আমি গোটেই অসমৰ দল সংগঠনক আমি আহ্বান জনাম যাতে নামনি অসমৰ পৰা যাতে কোনো শ্ৰমিক যাতে উজনি অসমলৈ যাতে কাম সূত্ৰে নাযায় আৰু যাতে যিসকল দালাল আছে কিছুমান দালালৰ প্ৰলোভনত আমাৰ নিয়া যিসকল মানুহ চিধা চাধা মানুহ সেইসকলক টকা পইচাৰ প্ৰলোভন দি পেলাই লোৱাৰ এটা সম্ভাৱনা হৈছে গতিকে সেই দালালসকলক আমি খতিয়াই দিছো যে অনাগত দিনত যদি তেনেকুৱা দালাল শ্ৰেণীৰ ব্যক্তিয়ে যদি আমাৰ নিৰীহ শ্ৰমিকসকলক যদি লৈ যদি আপাৰ অসমত লৈ পেলাই যদি কিছু কৰ্মত নিয়োজিত কৰা যদি টকা পইচাৰ ক্ষেত্ৰত যদি কিবা লুটিপাটি কৰিব বিচাৰিছে সেইসকলক আমি খতিয়াই দিছো আমি কোনো পৰ্যায়ত এখেতক ৰেহাই নিদিওঁ আৰু আমি বিশেষকৈ নামনি অসমত যিসকল আমাৰ দল সংগঠন আছে বাতৰি দল সংগঠন আছে সেইসকলে চোকা নজৰ ৰাখিব লাগে যাতে শ্ৰমিকসকল যাতে কোনো পৰ্যায়ত যাতে আপাৰ অসমত যাতে যাব নোৱাৰে আৰু তাৰ কাৰণে সম্পূৰ্ণ দায়ী যিজন ইতিমধ্যে অসমত প্ৰচাৰ হৈছে মদাহী বুলি আমাৰো সন্দেহ হয় তেখেতে মদাহী গতিকে সেইজন ব্যক্তিয়ে তাৰ মানে জবাবদিহি হ'ব লাগে আৰু যিসকল ব্যক্তি ইতিমধ্যে আপাৰ অসমত আছে কৰ্মসূত্ৰে সেইসকলেও নিজৰ সাৱধানতা অৱলম্বন কৰাৰ কাৰণে নিজ গৃহত ঘূৰি আহিব লাগে আমি নেমচু ফালৰ পৰা আহ্বান জনাইছো যিহেতু শিৱসাগৰৰ পৰা একাংশ ঠিকাদাৰে আজি ধুবুৰী হওক বিভিন্ন চৰাঞ্চলৰ পৰা মানুহবোৰক কৰ্মসূত্ৰে লৈ যায় আপুনি কি ক'ব বিচাৰিব যে সেই ঠিকাদাৰসকলতো শিৱসাগৰৰে হয় আপুনি যিহেতু শৃংখল চলিয়াই এক বিতৰ্কৰ যি সৃষ্টি কৰিছে তেখেতসকলক কি জনাব বিচাৰিব না ইতিমধ্যে আপোনালোকে গম পাইছে তাত আপাৰ অসমত কিছুমান